দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা আৰু অনশনৰ নিচিনা কঠিন কাৰ্যসূচী লোৱাৰ পিছত শেহতীয়াকৈ আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সামাজিক মাধ্যমত যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰণোজ পেগু তেখেতে লখিমপুৰত সংবাদ মাধ্যমৰ সন্মুখত যি বক্তব্য ৰাখিছে আদায়ীকৰণৰ সম্পৰ্কত তেখেতসকলৰ যিটো ধনাত্মক বক্তব্য এই বক্তব্যটোৰ কাৰণে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা সকলো দুৰ্ভগীয়া শিক্ষকৰ হৈ মাননীয় পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰপিছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়লৈ আমি সংস্থাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া কথাটো হ'ল আমি যদিও আগতে যথেষ্ট ধৰ্ণা বা দিছপুৰ চলো বা অন্যান্য কাৰ্যসূচী লৈছোঁ অৱস্থান ধৰ্মঘটকে আদি কৰি আমি যোৱা 16 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চচলত যি আমৰণ অনশনৰ কাৰ্যসূচী লৈছিলোঁ এই আমৰণ অনশনৰ কাৰ্যসূচীটোৰ আমাৰ উদ্দেশ্য আছিল যে চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মানে দৃষ্টি আকৰ্ষণ কৰা আৰু সমান্তৰালভাৱে অসমৰ যি জনগণ বিশেষকৈ বুদ্ধিজীৱী সমাজসেৱক বা ছাত্ৰ সংগঠন বা জাতীয় দল সংগঠন এই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ যি দুৰৱস্থা বা যি সমস্যা জ্বলন্ত সমস্যা এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই আমি সহায় সহযোগ বিচাৰিছিলোঁ। সমান্তৰালভাৱে চৰকাৰখনৰ পৰা আমি এটা সদিচ্ছা বিচাৰিছিলোঁ আৰু তাৰ লগত কাৰণে যদিও আমি এতিয়ালৈকে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা সংস্থাই আমাৰ সমস্যাটোৰ বিষয়ে যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ দ্বিতীয়লানি যি আলোচনা আছিল এই আলোচনাৰ কোনো আনুষ্ঠানিক ভাৱে আমি যদিও কোনো যোগসূত্ৰ বা আমি আমন্ত্ৰণ পত্ৰ পোৱা নাই বা আমন্ত্ৰণী পোৱা নাই, তথাপিতো আমি আশা কৰিছোঁ আগন্তুক যি মাঘ বিহু আহি আছে মাঘ বিহুৰ আগে আগে আৰু বিশেষকৈ আমাৰ এই সমস্যাটোৰ ক্ষেত্ৰত এটা কাৰ্যকৰী ব্যৱস্থা আগন্তুক যি বিধানসভা অধিৱেশন বাজেট অধিৱেশন আহিছে এই বাজেট অধিৱেশনত যাতে আমাৰ এমেণ্ডমেণ্টটো আহে বা সংশোধনটো আহে বিলখনৰ আইনখনৰ ঠিক তেনেকুৱা ব্যৱস্থাৰে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সংস্থাক মাতি আমাৰ লগত আলোচনা বিলোচনা কৰি আমাৰ গোটেই সমস্যাখিনি কেনেদৰে সমাধানৰ সূত্ৰ উলিয়াব পাৰিব। আমি জানো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত যথেষ্ট এই ক্ষেত্ৰত দক্ষ, মানুহক ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেখেতৰ যিটো ভূমিকা এই ভূমিকাটো যথেষ্ট বলিষ্ঠ ভূমিকা। যদিও আমি বঞ্চিত হৈ আছো তথাপিতো আমি আন্তৰিকতাৰে আশা কৰিছোঁ যাতে বাজেট অধিৱেশনত বিলখন আহিব পৰাকৈ সংশোধনী বিলখন আহিব পৰাকৈ আমাৰ লগত আলোচনা কৰি সমস্যাটো সমাধান কৰিব। মই পুনৰবাৰ এই সামাজিক মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সংস্থাৰ সকলোবোৰ মানে অপাধিকৃত শিক্ষক কৰ্মচাৰী অৰ্থাৎ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2021 চন আৰু 2013 চনত বঞ্চিত এই শিক্ষাগুৰুসকল বা কৰ্মচাৰীসকলৰ হৈ মই তেখেতসকলৰ ওচৰত আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱানে তেওঁলোকক শক্তি দিয়ক আৰু এই যি আমি দুৰ্ভগীয়া মানে নিমিত্ত মাত্ৰ শিক্ষক কৰ্মচাৰী আছো এই শিক্ষক কৰ্মচাৰীখিনিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমি ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ এক বলিষ্ঠ পদক্ষেপ আমি কামনা কৰিছোঁ। আৰু এই সুযোগতে মাননীয় শিক্ষাগুৰুসকলকো কৈছোঁ যে আমাৰ যথেষ্ট বিলম্ব হৈছে, ইতিমধ্যে আমাৰ জীৱনৰ অধিকখিনি সময় বিনা বেতনে পাৰ হৈছে আৰু খুব কাৰোবাৰ হয়তো এবছৰ দুবছৰ কাৰোবাৰ 5 বছৰ এনেকুৱা কাৰ্যকাল আমাৰ শিক্ষকসকলৰ আছে। যি হ'লেও এয়া আমাৰ কপালৰে লিখন বুলি ধৰি লৈ যাতে আমি সকলোৱে প্ৰাৰ্থনা কৰক, সকলো শিক্ষাগুৰুৱে সকলো কৰ্মচাৰীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আমি যেনেদৰে এই 16 তাৰিখৰ পৰা যিটো অনশন কাৰ্যসূচী এই অনশন কাৰ্যসূচীটো আচলতে আমি কাকো অসুবিধা কৰি এই কাৰ্যসূচীটো লোৱা নাই। আমি আমাক নিজকে কষ্ট দি আমি আমাৰ নিজৰ দেহটোক নিজৰ প্ৰাণটোক কষ্ট দি আমি বুজাব খুজিছোঁ
যে ইয়াতকৈও আমি মানে কঠিন সময় আমাৰ পাৰ হৈ গৈছে বা আমি কঠিন জীৱন যাপন কৰি আছো। আমাৰ পৰিয়ালে, আমাৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে এটা ভাল খবৰৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা ভাল খবৰ পাবৰ কাৰণে, এটা ভাল পদক্ষেপ তেখেতৰ জৰিয়তে আমি পাম বুলি সকলোৱে আশা কৰি আছে, বাট চাই আছো। আৰু 2013 চনত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত সকলোবোৰ শ্ৰদ্ধা শিক্ষাগুৰুকে আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আমি বহু দিনৰ পৰাই এটা কথা আশা কৰি আছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অন্ততঃ এবাৰ এই পাতি শিক্ষণৰ বিষয়টোক লৈ এটা কিবা মন্তব্য কৰক। আমি ইতিমধ্যে আপোনাক গম পাই যে যোৱা 16 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে আমি 3 দিন আমৰণ অনশন কৰিছোঁ। আৰু আমি আশা কৰিছিলোঁ যে আমি 30 তাৰিখৰ ভিতৰত অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নহয় কিবা এটা ক'ব বা আলোচনালৈ মাতিব। এটা কথাও কওঁ যে আমাক ইতিমধ্যে মই মোৰ যি যোগসূত্ৰ আছে মাননীয় শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰী মহোদয়ৰ লগত, আৰু বিশেষভাৱে মই জানিব পাৰিছোঁ যে আমাক এই অপাঠিত শিক্ষকসকলৰ সমস্যাটোক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব কম দিনৰ ভিতৰতে আমাক মাতিব বুলি আমি জানিব পাৰিছোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যোৱাকালি অৰ্থাৎ 25 তাৰিখে ৰাতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ যি ফেচবুক লাইভ, এই লাইভত কি কৈছে এই কথাখিনি আপোনালোকে নিজে শুনক। যে অন্ততঃ আমি এটা প্ৰতিক্ৰিয়া এটা শুনিবলৈ পাইছোঁ বা এই মন্তব্য এটা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা শুনিবলৈ পাইছোঁ। আৰু এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অন্ততঃ খুব দেৰিকৈ হ'লেও, পলমকৈ হ'লেও যে আমাৰ এই সমস্যাখিনিৰ সম্পৰ্কত তেওঁ যে চিন্তা কৰিছে বা চিন্তা কৰাৰ যে এটা অৱকাশ পাইছে, এই কথাটোত আমি সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাই তেখেতক আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু যাতে আগন্তুক যি 2025 চনৰ বিধানসভাৰ বাজেট অধিৱেশন আছে, তাৰ আগতে যাতে আমাৰ লগতে এই আলোচনাটো কৰি অহা আগন্তুক যি বাজেট অধিৱেশন তাত যাতে আমাৰ এমেণ্ডমেণ্ট বিলখন আহে বা পাছ হয়,